কৃষ্ণদাক আজি আমি কংগ্ৰেছলৈকে আহিছোঁ আৰু মোৰ লগত দেখিছে এগৰাকী চিনি পাই চাগে আপোনালোকে কাৰণ আপোনালোকে ছ'চিয়েল পেজত দেখা পাই থাকে গিম্বু গিম্বু বড়ো এজন ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ আৰু ইয়াৰ বিশেষ কথাটো হৈছে এটা পজিটিভ মাইণ্ড লৈ সদায় চলে পজিটিভ চিন্তা চৰ্চাৰ লগতে পজিটিভ কৰ্ম কৰে গিম্বু এই ক্ষেত্ৰত কি কয় এই যে মানুহ কেতিয়াবা আমাক কয় যে এওঁ ডাঙৰ শকত আৱত ক্ষীণ এওঁ চুটি চাপৰ কিবা প্ৰভাৱ পৰে নেকি প্ৰভাৱ এতিয়া নপৰে আৰু ইমান মানে মানুহবিলাকৰ মোৰ আৰু চৰ্চাই হৈ গ'ল এনেকুৱাই আৰু সেইকাৰণে মোৰ ইমান প্ৰভাৱ নপৰে মানুহবিলাক ক'লেও মানে গাত নালাগে আৰু গাত নালাগে এনেই প্ৰথম কেনে লাগিছিলে প্ৰথমত লাগিছিলে আৰু যেনেকুৱা কি কৰিম কেনেকুৱা থাকিম এনেকুৱা এটা চৰ্চা ভাৱনা হৈছিলে এতিয়া নিজকে নিজে ভাবিলোঁ কি এটা নহয় এটা কৰিবই লাগিব নিশ্চয় এতিয়া আচ্ছা এনেকুৱা নালাগে নেকি যে গিম্বুৰ এই যিটো বৰ্তমান অৱস্থা এইটো গিম্বুৰ কাৰণে প্লাছ পইণ্ট হয় নে নহয় হে কাৰণ এতিয়াতো ইয়াৰ কাৰণে এতিয়া বহুতে চিনি পাইছে গিম্বুক আৰু এইটো কাৰণতে তুমি আগবাঢ়িছা কেনেকুৱা লাগে বহুত ধৰণৰ মানুহ আহে আমি দেখা পাই কথা পতাও হয় কিছুমানে কৈত হৈ যায় এনেকুৱা ভাল চলি যাব আৰু এনেকুৱাই থাক চলি আছে নে নাই চলি আছে হয় প্ৰিয় দৰ্শকসকল আচলতে গিম্বু বৰ্তমান কংগ্লেণ্ডত এগৰাকী ৰিচেপশ্যনিষ্ট হিচাপে কাম কৰিছে আৰু ইয়াত এই কংগ্লেণ্ডত অহা প্ৰত্যেকগৰাকী ভিজিটৰ্ছে গিম্বুৰ লগত কথা পাতে আৰু গিম্বুৰ লগত বহি যেতিয়া তেওঁলোকে কথা পাতে তো আমিও অলপমান বহি কথা পাতোঁ গিম্বু এটা ভাল লাগিব যেতিয়া গিম্বু আপুনিও সেইটো লৈ লওক হেৰিটো মূৰাটো ওচৰত আনি ভাল লাগিব তো বিভিন্ন ধৰণৰ মানুহ লগ পাওঁ আমি ভূটানৰ পৰা আহে অসমৰ বিভিন্ন ঠাইৰ পৰা আহে তো কংগ্লেণ্ড এটা লাহে লাহে চিনাকি ঠাই হৈ পৰিছে এতিয়ালৈকে কিমান ফলোৱাৰ্ছ আছে ফেচবুকত মোৰ এতিয়া 41K হ'ল 41 অৰ্থাৎ 41,000 ফলোৱাৰ্ছে গিম্বুক অৰ্থাৎ ৰিংকুক ফ'ল' কৰে আৰু দিনে দিনে তেওঁৰ ভিউৱাৰ্ছ বাঢ়ি গৈ আছে আৰু আজিকালি এনেকুৱা হৈছে দেখিবলৈ পাওঁ আমি এটা পোষ্ট যদি তেওঁ ৰাতিপুৱা 9টা বা 10টাত আপলোড কৰে ৰাতি 9টা 10টালৈকে মোটামুটি লাখৰ ভিউৱাৰ্ছ হৈ যায় তো এই কথাটো বুজি পায় যে এইটো ৰিংকুৰ কাৰণে এটা এডভান্টেজ নে কি কয় ৰিংকু আচ্ছা কংগ্লেণ্ডত কিয় আহিলে কিয় অহা হ'ল কংগ্লেণ্ডত মানে মোক ছাৰে মাতিলে আগতেও মই বেলেগত থাকিছিলোঁ ট্ৰি হাউচ বুলি কোৱা জেগাত তাতে ছাৰহঁতে দেখিছে কাম কৰা তাৰপিছত ছাৰহঁতে থৈছিলে তাৰপিছত এতিয়া আকৌ ছাৰহঁতে আকৌ ইয়াতে লৈ আহি মোক থৈ দিলে আৰু মই ভাবিলোঁ আৰু ঘৰত থাকি কি কৰিম এতিয়া বাৰু হৈছোঁ কিবা নহয়তো এটা কিবা কৰিবই লাগিব ইফালে যাব লাগে ইফালে থাকি ফালে প্লাছ মই ফেচবুকতো টাইম দিওঁ আৰু অলপ এইটো সুবিধা ইয়াত আছে আৰু ইয়াত এটা সুন্দৰ লোকেশ্যন আছে আমাৰ কেমেৰা পাৰ্চনে দেখুৱাব আমি আকৌ বহিম কথা পাতিম ৰিংকুৰ লগত আমি আপোনালোকক জনাম এইটো আচলতে আছে চাইল্ড পাৰ্কিং প্লেচ ইয়াতে যিসকল ভিজিটৰ আহে সেই ভিজিটৰসকলে ইয়াতে আহে আমাৰ দেখিছে এওঁলোকে আহিছে বাহিৰৰ পৰা অলপ ইয়াতে এণ্টাৰটেইনমেণ্ট কৰিছে আৰু ইয়াত বিভিন্ন ধৰণৰ সুবিধা আছে ইয়াতে মেল মিটিঙো কৰিব পাৰে আৰু সেই হিচাপে সুবিধাখিনি ইয়াত দিছে মাজে মাজে ইয়াতে ভিডিঅ' শ্বুটিং আদিও কৰা হয় ন কাম যথেষ্টখিনি কৰিবলগীয়া আছে আপোনালোকেও আহিব ইয়ালৈকে কেমেৰা পাৰ্চন দেখুৱাই আপোনালোকে এইফালে আহিব আৰু কংগ্লেণ্ড ক'ত আছে কংগ্লেণ্ড হৈছে ডিমাকুছী বৰমাজুলি শুক্লাই চকৰ কালা নদীৰ দলঙৰ একদম কাষত আপোনালোকে যদি ইয়াত আহে ইয়াত আহিলে আপোনালোকে পাব আৰু খুব ডাঙৰকৈ এটা কিং কঙৰ এটা হেৰি আছে প্ৰতিমূৰ্তি আছে কলা দেখিলেই গম পাই যাব সেইটো কেমেৰাত আপোনালোকে দেখিব পাৰিব বেছি হয় ৰিংকু ইয়াত ছানডে বেছি হয় কিমান মান হয় ছানডে অনুমানিক 250-300 ভিজিটৰ চাই ইয়াতে খোৱা লোৱাৰ ব্যৱস্থাখিনি আছে হোটেল ৰেষ্টুৰেণ্ট আছে অ'কে আপোনালোকে দেখিছে এইটো এটা ফাষ্ট ফুড ৰেষ্টুৰেণ্টেই হয় যিসকলে ইয়াত আহে ঘূৰিবলৈ তেওঁলোকৰ ইয়াত তেনেকুৱা এটা সুবিধা আছে অকণমান আমি বহিম যিহেতুকে আমি আহিছোঁ মই প্ৰথম আহিছোঁ ৰিংকু বহক আৰু আপোনালোকে দেখিছে এটা সুন্দৰ পৰিৱেশ এটা নেচাৰেল পৰিৱেশ বৰ্তমান ফাগুন মাহ আহিছে এতিয়া ফাগুনৰ পচোৱা বতাহে এতিয়া সকলোফালে ধূলাই ধূসাৰিত কৰিব গছৰ পকা পাতবোৰ কৰিব গছ এতিয়া ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে আৰু বসন্তৰ আগজাননী পাই নকুঁহি পাতেৰে সজীৱ হৈ চিৰসেউজী উঠিব ফুল কুমলীয়া কোমল পৰশেৰে
প্ৰত্যেকৰে মন আপ্লুত কৰিব এনেকুৱা এটা পৰিৱেশত নিশ্চয়কৈ প্ৰত্যেকে আহিব বিচাৰে। তো এটা শুষ্ক পৰিৱেশৰ মাজত, এটা ৰুক্ষ পৰিৱেশৰ মাজত এটা শীতল সুন্দৰ কোমল পৰিৱেশ এটা প্ৰত্যেকে বিচাৰে আৰু কংলেণ্ডত সেই বস্তুটো দেখিবলৈ পাওঁ। আৰু গৰমৰ দিন, তো ইয়াত তেনেকুৱাকৈ ছুইমিং পুলৰো ব্যৱস্থা আছে, আমি ক্ৰমান্বয়ে আপোনালোকক দেখুৱাম। তাৰ লগে লগে ইয়াত কি কি ব্যৱস্থা আছে? ব্যৱস্থা আমাৰ চুইমিং কৰিবলৈ কষ্টিউম দিয়া হয়, ফ্ৰী দিয়া হয় কষ্টিউমটো। মানে আপোনালোকে ড্ৰেছ নানিলেও কোনোবা আহি পেলাই যদি ভাবে যদি ড্ৰেছ নানাকিলেও পাৰিব, আমাৰ পৰা কষ্টিউম লৈ পেলাই গা ধুব পাৰিব। সেইটোৰ কাৰণে ফিজ দিব নালাগে? ফিজ দিব নালাগে, টিকেটতে হৈ যাব। আমাৰ টিকেটতে গা ধোৱাৰ পৰা ব্যৱস্থা আছে, গা ধুব পাৰিব, খেলা ধূলা আছে বাচ্চাবিলাকৰ কাৰণে, আৰাম কৰিব পাৰিব। কিন্তু তাতে টাইম নাই আৰু আপোনালোকে যিমানখিনি থাকে। যিহেতুকে টিকেটৰ কথা কৈছে, বহুত মানুহ হয়তো জানিব খোজে যে তালৈকে যাম, এটা পইচা খৰচ হ'ব, কিমান পৰিব কি নপৰিব, ইয়াত নাহিলে গম নাপায়। আৰু হয়তো বহুতে টেৰিফ হ'ব নহয়, হয়তো বহু টকা পৰিব। তো কেনেকুৱা টিকেটৰ ৰেট কেনেকুৱা? টিকেটৰ ৰেট হ'ল ডাঙৰবিলাকৰ 220, এনৰ পৰা 3 বছৰৰ অলপ ইফালৰ পৰা ওপৰত 3 বছৰৰ ওপৰত 220 লয়, 220, তাৰ তলত তাৰ তলত 120। আচ্ছা, এই যিটো ফিজ লোৱা যায় এইটো কিবা ঘণ্টাৰ হিচাপত নে দিনটোৰ হিচাপত? দিনটোৰ হিচাপত লোৱা যায়। আমি তাৰমানে ৰাতিপুৱা আহিলে তেওঁলোকে সন্ধিয়াৰ আগে আগে ওলাই যাব পাৰে, ফিজটো একেটাই থাকিব। নিশ্চয়কৈ এটা দিনৰ কাৰণে এগৰাকী প্ৰাপ্তবয়স্ক ব্যক্তিৰ কাৰণে 220 টকা, আৰু 3 বছৰৰ তলৰ যিখিনি শিশু তেওঁলোকৰ কাৰণে 120 টকা ইয়াতে টিকেটত ধাৰ্য কৰিছে। আৰু গোটেই দিনটোৰ কাৰণে ইয়াতে তেওঁলোকে নিজৰ মনোৰঞ্জন কৰিব পাৰিব। আৰু যদি ভিডিঅ' বনাবলৈ এলাও আছে, ভিডিঅ' বনাব পাৰে, গতিকে কোনোবা যদি কণ্টেণ্ট ক্ৰিয়েটৰ ইয়ালৈকে আহিম বুজিছে, তেতিয়া তেওঁলোকেও ইয়াতে কণ্টেণ্ট ক্ৰিয়েট কৰিব পাৰিব। এটা সুন্দৰ পৰিৱেশ, নিজৰ পৰিৱেশ। কেমেৰা পাৰ্চন অলপ যদি কেমেৰাটো ঘূৰাই দেখুৱাই মুভ কৰি কি কি সুবিধা আছে, আমি অলপ ক্ৰমান্বয়ে লাহে লাহে আগুৱাম, প্ৰতিটো বস্তু দেখিবলৈ চেষ্টা কৰিম। খুব ঘৰুৱাভাৱে আজি আমি ভিডিঅ'টো বনাইছোঁ, কাৰণ মই প্ৰথমবাৰ আহিলোঁ যেতিয়া দেখিলোঁ এটা ভাল পৰিৱেশ। কেমেৰা পাৰ্চনে যদি কেমেৰাটো ঘূৰাই পৰিৱেশটো দেখুৱায়, এটা সুন্দৰ পৰিৱেশ। এইবিলাক দেখিছে আপোনালোকে, ইয়াত এইবিলাক ঝাও গছ বুলি কয়। আমি এইবিলাক ঝাও গছ, এটা সুন্দৰ চাৰিওফালৰ পৰা এটা সুন্দৰ পৰিৱেশত আহিছে। কেমেৰা পাৰ্চনে যদি দেখুৱাইছে খুব ওচৰৰ পৰা জুম কৰি, ওচৰতে আছে এটা চিৰফ্ৰেছ পৰিৱেশ। এইবিলাক এতিয়া লাহে লাহে কোমল হৈ আহিব, কলি ফুলিব। এইবিলাক নিশ্চয়কৈ ফুল। কেমেৰা যদি জুম কৰি দেখুৱাই, দেখিছে আপোনালোকে কলি আহিছে। আৰু এটা ইয়াৰ কালাৰটো বৰ সুন্দৰ, পিংক এণ্ড হোৱাইট কম্বাইনেশ্যন, য়েলো কম্বাইনেশ্যন অলছ'। যদি কেমেৰাত আমাৰ দেখিছে, লাহে লাহে ভাল লগা পৰিৱেশ এটা মানে। আৰু ইয়াতে ইয়াত সুগন্ধি ফুল, কামিনী কাঞ্চন আপোনালোকে জানে প্ৰত্যেকে, আৰু ঘৰৰ পদূলিত আমি পাওঁ দেখিবলৈ। ইয়াৰ এটা সুগন্ধি ইয়াত লাগে, তাৰ কাৰণে এটা সুগন্ধ এটা বিয়পি পৰে চৌদিশে। আৰু খুব সুন্দৰকৈ ইয়াত ৰাখিছে। আৰু ইয়াত পৰিচৰ্যা কৰাৰ কাৰণে মানুহ আছে, তেওঁলোকক দৰমহা চিষ্টেমত ভাল লগা এটা পৰিৱেশ। ইয়াৰ চুইমিং পুল ৰাতিপুৱা বেছি ভাল হয়, লাইটিঙৰ ব্যৱস্থা। আমি সাধাৰণতে দেখিছোঁ যে বহুতে বিচত যায় ন, গোৱা। তো বিচৰ এটা চিষ্টেম ইয়াত আছে। কেমেৰা পাৰ্চনে যদি দেখুৱায়, অলপমান সময় আমি বহি জিংকো বিচৰ চিষ্টেম অৰ্থাৎ ইয়াতে গা ধুই পেলাই ইয়াতে আৰাম কৰিব। চব 200 টকাৰ ভিতৰতে হৈ যায়, চব 220 টকাৰ ভিতৰতে ইমানখিনি সুবিধা আছে। বৰ ভাল লগা পৰিৱেশ। আৰু আপুনি ধুনীয়াকৈ ৰেষ্ট ল'ব পাৰে, ময়ো ল'বলৈ চেষ্টা কৰিছোঁ। আহে আপুনি ইয়াতে ধুনীয়াকৈ বিশ্ৰাম কৰিব পাৰে। গা পা ধোৱাৰ পিছত ইয়াতে আপুনি টোপনিও মাৰিব পাৰে। এনেকুৱাতো নহয় যে নিৰ্দিষ্ট সময়ৰ কাৰণে, তেনেকুৱা নহয় ন, যে যদি কোনোবা আগতীয়াকৈ আহে তেওঁ পাই যাব। তো ইয়াত তেনেকুৱা নহয়, কোনোবাই আগতীয়াকৈ আহিলে ইয়াত পাই যাব। আৰু দেখিছে বহুত কেইখন আছে, প্ৰায় 5-6খনমান আছে। সাধাৰণতে আমাৰ ইয়াৰ পৰা গোৱালৈকে যোৱা যায় ব্ৰিজত। আৰু এই সকলোখিনি বস্তু ৰিংকুৱে চোৱা চিতা কৰে। ইয়াৰ সৰু বেবী ট্ৰেম্পলিন, বেবীৰ কাৰণে এইটো হেৰি কৰিব লাগিব চাগে, অলপ ভাঙি গ'ল। ধুনীয়া চকী, ইয়াৰ নিশ্চয়কৈ খুব আৰামদায়ী। ঠাণ্ডা দিনত গা ধুই পেলাই ইয়াত বহিবৰ বৰ মজা আছে ন। ইয়াত শিমলু ফুল ফুলিছে। কেমেৰা পাৰ্চন যদি দেখুৱাই, শিমলু ফুল আচলতে ইয়াৰ পৰা কমোৱা তোলা হয় ন, কমোৱা তোলা, যিটোৰ কাৰণে আমি দেখিবলৈ চেষ্টা কৰিছোঁ এটা সুন্দৰ পৰিৱেশ। সেইটো ভৰ্তি হোৱালৈকে ৰিপেয়াৰিং কৰিব লাগিব। এইটো মানে এতিয়া খেলৈ পৰি আছে ন, এইটো পিছল হৈ আছে। এইটো ইয়াত গা ধুৱে নে নধুৱে?
সেইটো ধৰিব এইটো কেতিয়াৰ পৰা হেৰি কৰা হ'ব, ব্যৱহাৰ কৰা হ'ব? এইটো আৰু কিমান 10 দিনৰ পিছত ক্লিয়াৰ কৰা হ'ব। আমাৰ সাধাৰণতে কি হয়, একলেণ্ডলৈকে যোৱা যায়। একলেণ্ড মানে গুৱাহাটীত এটা সুন্দৰ চুইমিং পুল, আৰু প্ৰত্যেক ল'ৰা ছোৱালী হলিডেত মাক দেউতাকে লৈ যায় আৰু এটা ভাল পৰিৱেশত সুন্দৰ পৰিৱেশ, তেনেকুৱা এটা একলেণ্ড আমি ইয়াত পাইছোঁ। ইয়াৰ হৈছে কংলেণ্ড, আৰু কংলেণ্ডৰ এটা সুন্দৰ পৰিৱেশ মই দেখিবলৈ চেষ্টা কৰিছোঁ। এইবিলাকত কৰি তাত সোমাই উঠি আহি ইয়াতে গা ধুব পাৰে, উঠি গৈ আকৌ নামি আহিব পাৰে। আৰু সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বা ডাঙৰ মানুহৰ কাৰণেও চাওক এটা সুন্দৰ ব্যৱস্থা আছে। ইয়াত সোমাই পেলাই ট্ৰেম্পলিন ইয়াক কি বুলি কয়? ট্ৰেম্পলিন ট্ৰেম্পলিন, অৰ্থাৎ ইয়াত জাম্পিং কৰিব পাৰে। আপোনালোকক দেখুৱাইছোঁ, একদম সুন্দৰ পানী, স্বচ্ছ পানী। তলত কি আছে আমি একেলগে দেখা পাওঁ ধুনীয়াকৈ। তো ইয়াত যদি এটা বেজিও পৰি থাকে সেয়াকো আমি দেখা পাম। কেমেৰাত আপোনালোকে নিশ্চয়কৈ দেখিছে এটা সুন্দৰ ফটফটীয়া পানী। তো আমাৰ মাজত এগৰাকী ছুইমাৰ আছে, এইটো আমি তেওঁৰ লগতো অলপ কথা পাতিম। যিহেতুকে গৰমত ভালেই লাগে ন, ভাল লাগে এনেকুৱা এটা পৰিৱেশত। আজি প্ৰথম আহিছে নে আগত আহিছে? আগতে এবাৰ আহিছিলোঁ, ছেকেণ্ড আহিছিলোঁ, গৰমত আহিছিলোঁ। ইয়াত আহিলে কেনেকুৱা লাগে? ভাল লাগিব, ইয়াত আহিলে ভাল লাগে। এতিয়া সেইবিলাক কিছু ভাল কৰা নাই, সেইটো চাফা কৰিলে আৰু ভাল লাগিব। কি আহ্বান জনাব? কংলেণ্ডলৈকে মানুহ আহিব লাগে, আহিলে কি কি সুবিধা পাব নাপাব, আপোনালোকে কি সুবিধা পায়? আপোনালোকে চমু সময়খিনি আগত কৈছোঁ, চবেই আহিব লাগে, ভাল লাগে। আমাৰ ইমান ভিতৰ সোমোৱা অঞ্চলতো যে ইমান ধুনীয়া এনেকুৱা ৰিজৰ্ট আছে, সেইটো খুবেই আমাৰ গৌৰৱময় কথা আমাৰ কাৰণে। চবেই আহক। এতিয়া আপুনি গা ধুইছে, পানীটোৰ পৰা কিবা নাই 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 নাই, একো সম্ভাৱনা নাই। খুব ধুনীয়া লাগিছে। ইয়াৰ পানী মুখত ল'ব পাৰি? মুখত ল'ব পাৰি, ধুনীয়া। খালি মুখত নল'লে ভাল, তাৰপিছত গা পা ধুই বীজাণু ওলাই যায়, গতিকে ইয়াত ব্যৱহাৰ নকৰাটো ভাল। কিন্তু যিটো কেমেৰা পাৰ্চন যদি একদম ওচৰৰ পৰা দেখুৱায়, একদম স্বচ্ছ পানী, আৰু তলত যিটো টাইলছ লগাইছে সেইটোকো আমি ওপৰৰ পৰা দেখিবলৈ পাৰিছোঁ। যদি তাত বেজি এটাও পৰি থাকে বোধহয় দেখা পোৱা যাব পানীটো ইমান পৰিচালকে পৰিষ্কাৰ কৰি ৰাখিছে। অ'কে, নিশ্চয়কৈ মনৰ কথা। আপোনাৰ শুভ নামটো? মোৰ নাম অনুৰাগ ইলিয়াছী গৰীয়া। অনুৰাগ ইলিয়াছী গৰীয়া, আপোনাক ধন্যবাদ জনালোঁ, আপুনি সুন্দৰ এটা মন্তব্য আগবঢ়ালে। ঠিক আছে। তাৰ মাজত আমি আকৌ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিছোঁ। এইখিনি সুবিধা আছে লেট্ৰিন বাথৰুম যাবৰ কাৰণে, যিহেতুকে বাহিৰৰ পৰা আহিলে বাহিৰত যাব লাগে, তো বাহিৰতো ব্যৱস্থা আছে বাহিৰৰ মানুহৰ কাৰণে, ইয়াতো আছে তেনেকুৱা ব্যৱস্থা, আৰু সুন্দৰকৈ বহাৰ ব্যৱস্থা কৰি থৈ দিছে। এয়া সাঁতুৰি আছে, আপোনালোকে দেখিছে এইখিনি প্ৰায় 1 কঁকাল পানী, আৰু এইবিলাক সৰু ল'ৰা ছোৱালীৰ কাৰণে, ছুইমাৰৰ কাৰণে যিসকল মানুহ ইয়াতে যদি গা ধুবলৈ ইচ্ছা কৰে, তেতিয়াহ'লে তেওঁলোকৰ কিছুমানে কাপোৰ লৈ নাহে, আৰু কাপোৰ লৈ নোহোৱাৰ কাৰণে গা ধুবৰ কাৰণে ইচ্ছাটো আদৰা হৈ থাকে। তো ঠিক তেনেকুৱাকৈ ইয়াতে ব্যৱস্থা আছে। আপোনালোকে যোগান ধৰে ন? ইয়াত কেনেধৰণে যোগান ধৰে? কিবা পইচা পাতি দিব লাগে নালাগে? নাই, পইচা পাতি দিব নালাগে। তাতে দৈনিক কাপোৰ ঘৰৰ পৰা অনা নহয়তো, সেইটো কাৰণে ইয়াৰ পৰা কাপোৰটো দিয়া যায় আৰু চেঞ্জ কৰি গা ধুব পাৰিব। তাৰপিছত আকৌ মেলি দিয়া সেইটো সুবিধা আছে। সুবিধা আছে। আৰু নিশ্চয়কৈ যদি কোনোবাই কেতিয়াবা ইয়ালৈকে আহে, যদি কিবা কাৰণত গা ধুবৰ কাৰণে এক্সট্ৰা কাপোৰ লৈ নাহে, ইয়াত তেনেকুৱা ব্যৱস্থা আছে, আপোনালোকে লৈ এইটো কৰিব পাৰিব। আৰু ইয়াৰ কি? ইয়াৰ বেবী কাৰ, ইয়াৰ বেবী কাৰ, ল'ৰা ছোৱালীবিলাক, সৰু ল'ৰা ছোৱালীবিলাকে ইয়াত বহি খেলিব পাৰে, ঘূৰিব পাৰে, এটা সুন্দৰ ব্যৱস্থা। ইয়াৰ কাৰণে কিবা প্ৰাইজ দিব লাগে? চব টিকেটৰ ভিতৰতে, ইয়াত আহি 1 ঘণ্টা 2 ঘণ্টা ল'ৰা ছোৱালী ইয়াত বহি খেলিব পাৰে, গোটেইখন ঘূৰিব পাৰে, ভিডিঅ' বনাব পাৰে, এটা ভাল ব্যৱস্থা ৰাখি থৈ দিছে। তো 220 টকা বেছি নহয়, 220 টকাত আপুনি গোটেই দিনটো ইয়াতে নিজৰ এণ্টাৰটেইনমেণ্ট কৰিব পাৰিব, আপোনালোকৰ মনৰ কথা ক'ব পাৰিব। গিম্বু কি ক'ব? মই প্ৰথমতে কৈছোঁ, গিম্বু এগৰাকী ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ হয়, আৰু এই কংলেণ্ডতে এগৰাকী এমপ্লয়ী হিচাপে আছে। কি মেছেজ দিব? হয়, এতিয়াতো আমাৰ ছিজন আহিছে গৰম, এতিয়া সকলো আহি পেলাই এনজয় কৰিব পাৰে আৰু। আমি অলপ বহি কথা পাতিছোঁ। কি ক'ব, কি আহ্বান জনাবা এতিয়া এগৰাকী ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ হিচাপে? মই এতিয়া চবকে আহ্বান জনাব খুজিছোঁ, নমস্কাৰ। কংলেণ্ড ৱাটাৰ পাৰ্ক, গৰম চবেই আহি আছে, গমেই পাই গৰম আহি আছে, মানুহে গুৱাহাটী গৈ আছে, গুৱাহাটী বহুত দূৰ দূৰত যায়। আমাৰ ওচৰতে আছে চুইমিং পুল, ৱাটাৰ পাৰ্ক তেনেকুৱা, ইয়াতে আহি সুন্দৰ গা পা ধুই এনজয় কৰি ৰেষ্ট লৈ থাকিব পাৰে। আপোনালোকে আহক আৰু চাই যাওক কেনেকুৱা জেগাটো কেনেকুৱা লাগে। আপোনালোকেও, মইতো বাৰে বাৰে দিয়ে থাকোঁ, ৰিলচ সৰু সৰু বনাই দি থাকোঁ, আপোনালোকে দেখি থাকে, কিন্তু নিজ চকু দিয়ে এবাৰ চাই যাওক। নিশ্চয়কৈ এবাৰ চাই যোৱাটো খুব ভাল হ'ব। আৰু
আহিলেহে গম পোৱা, ভিতৰত সোমালেহে পৰিৱেশটো দেখিলেহে বুজি পোৱা যাব। কিন্তু এটা কথা কওঁ, আজি মই প্ৰথমবাৰ আহিছোঁ যদিও খুব ভাল লাগিছে। ভিডিঅ'টো বনাওঁকৈ বনালোঁ। আৰু ইয়াৰ যিগৰাকী অ'নাৰ সুকৰাম বড়ো, তেখেত মোৰ এগৰাকী ভাল বন্ধু, ভাল সতীৰ্থ, আৰু বহুত বছৰৰ পৰা তেওঁৰ মোৰ চিনাকি। তেওঁ যদিও মাতি থাকে, কিন্তু কিবা বিশেষ অসুবিধাৰ কাৰণে আমি যথাসময়ত আহিব পৰা নাই। আজি বিশেষ কামত অহাৰ কাৰণে আমি আপোনালোককো এই জাগাটো দেখুৱাবৰ কাৰণে ট্ৰাই কৰিলোঁ যে কেনেকুৱাকৈ পৰিৱেশ এটা ৰচনা কৰিছে। আৰু বাকী কথা আপোনালোকে ভিডিঅ'টোত নিশ্চয়কৈ শুনিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। আৰু আপোনালোকে আহিব ডিমাকুছী শুক্লাইত, একদম মধ্যৱৰ্তী শুক্লাই চক পাৰ হোৱাৰ পিছত প্ৰথমখন দলং পালে কলা নদী বুলি কোৱা হয়। কলা নদীৰ কাষতে কংলেণ্ড, কিং কঙৰ এটা প্ৰতিমূৰ্তি আপোনালোকে দেখা পাব। তেতিয়াই গম পাব যে এইটোৱেই কংলেণ্ড হয়। আপোনালোকে এবাৰ আহিব, শুনিব। আমাৰ ভিডিঅ'টোৰ মাজত আমি কৈছোঁ যে এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ কাৰণে 220 টকাৰ টিকেট তেওঁলোকে ধাৰ্য কৰিছে। আৰু 220 টকাৰ বিনিময়ত আপুনি ইয়াতে গোটেই দিনটো নিজৰ মনোৰঞ্জন কৰিব পাৰে। ল'ৰা ছোৱালী 3 বছৰৰ ঊৰ্ধৰখিনি 220 টকা, 3 বছৰ যিখিনি তলৰ শিশু তেওঁলোকে 120 টকা। গতিকে 120 টকাত আপুনি খুব ওচৰতেই এনেকুৱা এটা নান্দনিক পৰিৱেশৰ মাজত সময়টো অতিবাহিত কৰিব পাৰিব। আৰু ইয়াৰ পৰা আপুনি যদি নিজে এজন ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ হয়, তেতিয়াহ'লে আপুনি ইয়াতে ভিডিঅ' প্ৰস্তুত কৰাব পাৰিব। সেই ভিডিঅ'ৰ যোগেদি নিশ্চয়কৈ ইয়াৰ প্ৰচাৰ প্ৰসাৰ হ'ব আৰু আপোনাৰো এটা পপুলাৰিটি, জনপ্ৰিয়তা বাঢ়িব। তো ভিডিঅ'টো আমি আৰু বেছি দীঘল নকৰিম। আমি এতিয়া আকৌ ৰেষ্ট্ৰিকশ্যনৰ ওচৰলৈকে যাম, আৰু আমি এতিয়া নিজেই উভতিব লাগিব। তথাপি কৈছোঁ, এটা সুন্দৰ পৰিৱেশ কেমেৰা পাৰ্চনে আকৌ এবাৰ দেখুৱাব। আমি এতিয়া অহা বাটেৰে উভতিব লাগিব, কাৰণ ইয়াত কিছুমান ৰেষ্ট্ৰিকশ্যন এৰিয়া দিয়া আছে, যাতে কোনেও যেনে তেনে সোমাই নাযায়। তো নিশ্চয়কৈ আমি সেই ৰেষ্ট্ৰিকশ্যন ৰুলছ ফ'ল' কৰিব লাগিব। ভাল লাগিল আজি, আপোনালোকেও নিশ্চয়কৈ ভাল পাব। এইবিলাক ধুনীয়াকৈ বহাৰ পৰিৱেশ, এতিয়া গৰমৰ দিন আহিছে, এইবিলাক লাহে লাহে পৰিষ্কাৰ কৰিব এটা সুন্দৰ সেউজ পৰিৱেশৰ মাজত। ভাল লাগিব, কেতিয়াবা আহিব ফুৰিবলৈ, তাকে আশা কৰিছোঁ। ভালে থাকক, সুস্থ থাকক, কুশলে থাকক, মংগলে থাকক, আৰু ভাল কামবোৰ সততাৰে কৰি যাওক। ধন্যবাদ।